মহাপুৰুষ মাধৱদেৱে ব্যৱহাৰ কৰা পাটনাট। আৰু ইয়াত লিখা আছে কীৰ্তন ঘৰৰ ভিতৰত প্ৰৱেশ কৰোঁতে সত্ৰীয়া সাজ পোছাক পৰিধান কৰি প্ৰৱেশ কৰাটো বাধ্যতামূলক। তো হয়, এইটো পিন্ধিব লাগিবই। এইটো সৰুকে পুখুৰী, সৰু মানে ডাঙৰে। এই পৰিৱেশবিলাক মোৰ ভাল লাগে। ৰাস্তাত খুব জাম আজি। আমি যিহেতু ইউনিভাৰ্চিটিলৈ গৈ আছো, তো ৰাস্তাত আজি ঈদ বুলি অকণমান জাম আছে। আৰু লগতে আৰক্ষী বিষয়াসকলে ভালকে ডিউটি কৰি আছে, তো ধুনীয়া। এতিয়া পেটটো পূজা কৰোঁ আৰু এতিয়া আমি তৈয়াৰ খাম। এতিয়া ৰসটো খাই ল'ম। গুৱাহাটীৰ কাম শেষ হ'ল। এতিয়া আহি সুন্দৰদিয়া সত্ৰ পালোঁ, য'ত কিশোৰ দাহঁতৰ ঘৰ। আহি মাধৱদেৱৰ সত্ৰত সোমালোঁ আমি। এতিয়াতো কাম চলি আছে অলপ কিবা কিবি, আৰু এইটো এতিয়া বন্ধ হৈ আছে। আৰু এইটো হৈছে মহাপুৰুষ মাধৱদেৱে ব্যৱহাৰ কৰা পাটনাট। ঢাকি থৈছে না? এইটোৱে কুৱাটো ইয়াতে পানী তুলি পেলাই গা ধুইছিলে না। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ব্যৱহাৰ কৰা পাটনাট। এইটো হৈছে সীতাহৰণ। আৰু এইটো শ্ৰী শ্ৰী মাধৱদেৱৰ পুথিভঁৰাল। তো এতিয়া কেশৱ দাৰ ঘৰত আমি ভাত খাম।